ফাগুনি পলাখৰ ৰঙা নাজানো জোন মনিৰ কালৈ বিহুটো গাইলি নেকি ৰাইজ হয় বিহু গাম ৰাইজ কিন্তু প্ৰথমে মই এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিম আপোনালোকে জানে আজি আমাৰ কাৰণে এটা দুখৰ দিন জম্মু কাশ্মীৰত আমাৰ বহুতো নিৰীহৰ লোক আততাৰী হাতত নিহত হৈছে গতিকে আমাৰ কাৰণে আজি এটা দুখৰ দিন তথাপি আমাৰ বিহু চলি আছে আমি বিহু কৰিবই লাগিব অসমীয়া বাপতি হন বিহু অসমীয়া জাতিটোৰ আয়ুস ৰেখা আমি বিহু পালন কৰিবই লাগিব যেকে নহওক মোৰ এটা দেশ প্ৰেমমূলক গীতেৰে অনুষ্ঠান আৰম্ভ কৰিছোঁ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম আমাৰ যিজনে আজি ঘোষক কৰি আছে যিজনে ঘোষক কৰি আছে সেইজনে আপোনালোকক কিছুমান কথা মোৰ বিষয়ে কৈছিলে আপোনালোকে জানে মই তেনে কোনো ডাঙৰ গায়ক বা তেনেকুৱা কোনো ডাঙৰ শিল্পী নহয় অসমৰ কেইজনমান কেছেট প্ৰযোজকে কেইটামান কেছেটত গীত গাবলৈ মোক সুবিধা দিছিলে আৰু কেইটামান কেছেটত মই গীত লিখিছিলোঁ আপোনালোকে জানে আৰু সেইটো কাৰণে হয়তো মই গায়কৰ নাম পাইছোঁ অসমৰ শিল্পী জগতখনত মই যেনেধৰণে খোজ পেলাব লাগিছিলে ঠিক তেনেধৰণে মই আজিও খোজ পেলাবলৈ সক্ষম হোৱা নাই অসমৰ বিভিন্ন চুকে কোণে ৰাইজৰ আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিছোঁ আজি আমাৰ প্ৰতিকূল বতৰটো দেখিছোঁ হৰিপুৰ বিহুতলীত বহু ৰাইজ গোট খাইছে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰাই মই অসমৰ শিল্পী জগতখনত এখোজ দিব পাৰোঁ আৰু আপোনালোকে ইয়াকো জানিব মই একেবাৰে গাঁৱলীয়া ল'ৰা পথাৰত যেতিয়া মই হাল বাই থাকোঁ কোৰ মাৰি থাকোঁ তেতিয়া গীতবিলাক ৰচনা কৰোঁ আৰু সেইবিলাক গীতেই মই অসমৰ শ্ৰাব্য কেছেটলৈ আগবঢ়াইছিলোঁ সৰুৰে পৰা দেশৰ মাটিৰ গানবিলাক গাই ভাল পাওঁ মাটিৰ গোন্ধ থকা গীতবিলাক গাই ঠিক তেনেকুৱা এটা গীতেৰে মই আজি মোৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ ৰাইজৰ শ্ৰীচৰণত হাতযোৰ কৰিছোঁ গীত মাত পৰিৱেশন কৰোঁতে ভুল কুটি ৰৈ গ'লে আপোনালোকৰ নিজ গুণে মাৰ্জনা কৰিব ধন্যবাদ দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম অসমৰ খিলঞ্জীয়া তথা অসমীয়া মানুহ হিচাপে আপোনালোকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম জয় আই অসম দহৰ বাবে মই আহিছোঁ